বড়োলেণ্ডৰ 10ম শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া বসুমতাৰীৰ হত্যাকাণ্ডৰ নতুন মোৰ UPPLৰ পাৰিষদ তথা প্ৰমোদ বড়োৰ সতীৰ্থ BR ফেৰেংগা উৰফে ৰঞ্জিত বসুমতাৰীৰ নিৰ্দেশত হত্যা কৰা হৈছিল প্ৰিয়া বসুমতাৰীক। হত্যাকাণ্ড সংঘটিত কৰি আজিও মুকলি আকাশৰ তলত জি বিদায় উৰফে বিষ্ণু গয়াৰী। কন্যাৰ হত্যাৰ ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰিয়া বসুমতাৰীৰ পিতৃ মাতৃ আৰু মোমায়েকৰ। উল্লেখযোগ্য যে 2014 চনৰ 20 আগষ্টত পিতৃ মাতৃৰ সন্মুখতেই 16 বছৰীয়া প্ৰিয়া বসুমতাৰীক দিন দুপৰতে গুলীয়াই হত্যা কৰিছিল। তেতিয়াৰ NDFB সংবিজিত গোটৰ দুধৰ্ষ নেতা জি বিদায়ে একাংশ সতীৰ্থক লগত লৈ নৃশংসভাৱে হত্যা কৰিছিল প্ৰিয়া বসুমতাৰীক। পৰৱৰ্তী সময়ত এই ঘটনাৰ মূল অভিযুক্ত হিচাপে আৰক্ষী আৰু আদালতে জি বিদায়ক চিনাক্ত কৰে। কিন্তু জি বিদায় উগ্ৰপন্থী সংগঠনৰ সদস্য হোৱা হেতুকে তেওঁক আদালতত হাজিৰ কৰিব পৰা হোৱা নাছিল। কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত 2021 চনত আত্মসমৰ্পণ কৰে NDFBৰ এসময়ৰ দুধৰ্ষ নেতাগৰাকীয়ে আৰু আত্মসমৰ্পণৰ পিছতেই ৰাজকীয়ভাৱে বিবাহ পাশত আবদ্ধ হয় জি বিদায় উৰফে বিষ্ণু গয়াৰী। NDFBৰ এজন দুধৰ্ষ নেতাৰ এই বিবাহৰ বাতৰি সেই সময়ত সংবাদ মাধ্যমতো সবিস্তাৰে সম্প্ৰচাৰ হৈছিল। এই বিবাহ অনুষ্ঠানত সেই সময়ত উপস্থিত আছিল বড়োলেণ্ডৰ যুৱনেতা পৃথ্বীৰাজ নাৰায়ণ দেৱমেশ। জি বিদায়ৰ যি অভ্যৰ্থনা আছিলে বিবাহৰ ৱেডিং ৰিচিপশ্যনত তাতে হয় মই যোৱাটো সত্য। যিহেতুৱে তৃতীয় বড়ো শান্তি চুক্তিৰ আমি NDFB তৰফৰ পৰা গৃহ বিভাগৰ লগত যি আলোচনা হৈছিলে সেই সময়ছোৱাত আমি শান্তি চুক্তিৰ বা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী আছিলোঁ। সেই মৰ্মে মোক আৰু থুলুংগা বসুমতাৰীক আৰু এজন মোৰ বন্ধু থুলুংগা বসুমতাৰীকো জি বিদায়ৰ পৰিয়ালবৰ্গই নিমন্ত্ৰণ কৰিছিলে। কিন্তু সেই সময়ৰ পৰা এতিয়ালৈকে মুকলি আকাশৰ তলতে আছে হত্যাকাৰী জি বিদায়। আদালতে কেইবাবাৰো চমন দিয়াৰ পিছতো আজিলৈকে আদালতত হাজিৰ নহল জি বিদায়। আৰক্ষীয়েও তেওঁৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু কিয় নিমাতে আছে আৰক্ষী? নকলেও হ'ব জি বিদায়ক গ্ৰেপ্তাৰ কৰিলেই পোহৰলৈ আহিব NDFBৰ এসময়ৰ নেতা তথা বৰ্তমানৰ UPPLৰ নেতা BR ফেৰেংগা উৰফে ৰঞ্জিত বসুমতাৰীৰ সমস্ত তথ্য। জি বিদায়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে প্ৰিয়া বসুমতাৰীক BR ফেৰেংগাৰ নিৰ্দেশত সেই সময়ত তেওঁ হত্যা কৰিছিল। কিছুদিন পূৰ্বে জি বিদায়ে প্ৰিয়া বসুমতাৰীৰ মাতৃলৈ ফোন কৰি এই কথা স্বীকাৰ কৰিছিল। ফেৰেংগানি থাকैनो आंनि फिसाया थैनांगौ जाबाय थैनांबाय आंनि फिसाया मानो होननानै बुङोब्ला गावनाय समावनो गावनायनि सिगांनो जोङोहाय गोजौनिफ्राय अर्डार हरबाय जों दोननाय जानाय नंला जों गावनाय जासिगोन होननानै बे खोथाखौ बुंनानै गावदों। এতিয়া এই সকলো কথা সামৰি প্ৰিয়া বসুমতাৰীৰ পিতৃ মাতৃয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে। মুখ্য ন্যায়াধীশে বিষয়টো কেনেদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। কিন্তু প্ৰশ্ন হয় প্ৰমোদ বড়োৰ সতীৰ্থ BR ফেৰেংগা উৰফে ৰঞ্জিত বসুমতাৰীক সুৰক্ষা দিবলৈকে জি বিদায়ক আইনী প্ৰক্ৰিয়াৰ আওতালৈ অনা হোৱা নাই নেকি? ইফালে প্ৰিয়া বসুমতাৰীৰ ন্যায়ৰ বাবে দাবী উত্থাপন কৰিছে পৃথ্বীৰাজ নাৰায়ণ দেৱমেশে। ক্ষতিপূৰণ বা বড়ো আন্দোলনত যে জীৱনটোক ত্যাগ কৰিব লগা হ'ল প্ৰিয়া বসুমতাৰীয়ে, প্ৰিয়া বসুমতাৰীৰ পৰিয়ালবৰ্গই আজিলৈকে কিন্তু কোনো ধৰণৰ BTR চৰকাৰ বা BTC চৰকাৰৰ তৰফৰ পৰা চৰকাৰীভাৱে ক্ষতিপূৰণ পোৱা নাই। BR ফেৰেংগাৰ বিৰুদ্ধেও সৰব পৃথ্বীৰাজ। জি বিদায়ে ৰঞ্জিত বসুমতাৰী উৰফে BR ফেৰেংগাৰ নিৰ্দেশনাত প্ৰিয়া বসুমতাৰীক সেইগৰাকী নাবালিকা ছোৱালীক দিন দুপৰত গুলীয়াই হত্যা কৰিছিলে, তেতিয়াহ'লে জি বিদায়ৰ লগতে BR ফেৰেংগাকো আনিব লাগে আইনৰ আওতালৈকে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে এই ক্ষেত্ৰত BR ফেৰেংগাৰ বিৰুদ্ধেও যাতে আইনী প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ কৰে। এনে সময়তে বড়োলেণ্ডলৈ শান্তি ঘূৰি অহা বুলি দাবী কৰা প্ৰমোদ বড়োৱে প্ৰিয়া বসুমতাৰীৰ ন্যায়ৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।